অসমৰ জনগণে অসমৰ ৰাইজে আশা কৰা ধৰণে এইবাৰ বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হ'ব আৰু অসমৰ জনগণৰ এই গোটেই চিন্তাটো অহা নিৰ্বাচনত প্ৰতিফলিত হ'ব আৰু এবাৰ আমি নেতাসকলে যিমান সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম বা আমি যিমান যুঁজ দিম তাতোকৈ বেছি এবাৰ সাধাৰণ জনগণে তেওঁলোকে কৰি অহা অন্যায় অবিচাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণৰ ৰাজনীতি আৰু দেশৰ সংবিধান আৰু ন্যায়পালিকা সংকটত পেলোৱাৰ বিজেপি চৰকাৰ ৰাজনীতিৰ বিৰুদ্ধে ওলাই আহি বিজেপিৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব আৰু তেওঁলোকক উৎখাত কৰিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ এখন বৈঠক হৈ যায় আৰু আমি বহু দিনৰ পৰা এই বিষয়বোৰ আলোচনা কৰি আছো। আনুষ্ঠানিকভাৱে এখন সকলো ৰাজনৈতিক দলৰ সভা হৈছিল, তাৰপিছত অনানুষ্ঠানিকভাৱেও বিভিন্ন বিষয় সম্পৰ্কত আমাৰ আলোচনা চলি আছিল। এতিয়া পুনৰ আলোচনাত মিলিত হওঁ আৰু আলোচনা যথেষ্ট যোগাত্মক আৰু অসমৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে আশাপ্ৰদ। 2-4টা কথা নিশ্চয় আৰু পাতিব লগা আছে, সেই বিষয়বোৰো পৰৱৰ্তী দিনত যোগাত্মকভাৱে আগবাঢ়িব। গতিকে আমি ভাবোঁ যে অসমত মানুহৰ মাজত যিবোৰ শংকা আছিল এইবোৰ লাহে লাহে নাইকিয়া হৈছে আৰু ঐক্যবদ্ধভাৱে আগবঢ়োৱাৰ যিটো চিন্তা বা যিটো প্ৰয়াস বহু দিনৰ পৰা আমি কৰি আছিলোঁ সেইটো অতি যোগাত্মক আৰু শক্তিশালীভাৱেই আগবাঢ়িব। গৌৰৱ গগৈ ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ লগতো আলোচনাত মিলিত হৈছে। গতিকে মই ভাবোঁ যে অসমৰ বিৰোধী ৰাজনৈতিক শক্তি লৈ এইটো এটা অতি শক্তিশালী বাৰ্তা। ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে অতদিনে আমি আহ্বান কৰি আছিলোঁ আৰু আলোচনাৰ দুৱাৰ মুকলি হৈছে আৰু গোটেই বিষয়টো সমাধানৰ দিশত অগ্ৰসৰ হোৱা বুলি মই অনুভৱ কৰিছোঁ। আগন্তুক দিনসমূহত অখিল গগৈ ডাঙৰীয়াও কৈছে 2-4টা বিষয় এতিয়াও বাকী আছে, মোৰো 2-4টা বিষয় বাকী আছে। নিশ্চিতভাৱে হ'ব মই যোগাত্মক, কাৰণ বিজেপিক পৰাভূত কৰাটোৱে যিহেতু মূল লক্ষ্য, তাৰ কাৰণে আমি আমাৰ গোটেই বিষয়বোৰ যুক্তিপূৰ্ণভাৱে আলোচনা বিবেচনা কৰিছোঁ, তথ্যসন্মতভাৱে আলোচনা কৰিছোঁ আৰু গোটেই বিষয়টোত মান সন্মান মৰ্যাদা আৰু এৰা ধৰা সকলো বিষয় ইয়াত আমি কনচিডাৰ বা এই বিষয়সমূহ আমি আলোচনাৰ মাজলৈ আনি আগবাঢ়িছোঁ। গতিকে মই ভাবোঁ যে আমি সকলো পক্ষই এই কথা বতৰাবোৰ যোগাত্মকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গোটেই বিষয়বোৰ খোলা কৰিব খোজা নাই, আমিও উত্থাপন কৰিছোঁ। এটা আসনৰ সংখ্যা তেখেতসকলেও এটা পৰ্যায়লৈকে আগবাঢ়িছে আৰু কিছু আছে, আমি সেইকাৰণে যেতিয়া হ'ব চূড়ান্ত ৰাজহুৱাভাৱে কৰিম। মইতো ভাবোঁ যে এই গোটেই বিষয়টো আমি বহি একেলগে সকলো আসনৰ ঘোষণা কৰাৰ লগে লগে এটা শক্তিশালী বাৰ্তা মানুহৰ মাজলৈ যাব, খুব সোনকালে হ'ব। শেষ পৰ্যায়ত উপনীত হৈছে আৰু বহুত বেছি বিষয় নাই, কম সংখ্যক বিষয় আছে। খুব সোনকালে আলোচনাৰ এই বিষয়বোৰ সমাধান হ'ব। পাৰ্লিয়ামেণ্ট চলি আছে, গৌৰৱ গগৈ ডাঙৰীয়া দিল্লীলৈ গৈছে, 2 এদিনত ঘূৰি আহিব। তাৰপিছত নিশ্চিতভাৱে মই ভাবোঁ যে এই বিষয়টোৰ নিষ্পত্তি হ'ব আৰু আমি এই সপ্তাহৰ ভিতৰতে গোটেই বিষয়বোৰত এক শক্তিশালী ৰূপত আগবাঢ়িবলৈ আমি সক্ষম হ'ব পাৰিম। নিশ্চিতভাৱে অতি যোগাত্মক প্ৰভাৱ পৰিব। কেৱল মাত্ৰ এটা কথাই ক'ম যে 3 গগৈৰ কথা নাই, সকলোকে লৈ আমি আগবাঢ়িম। যিমান আছে অসমৰ জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক সকলোকে লৈ আমি আগবাঢ়িম আৰু এইটো আমাৰ মূল লক্ষ্য। আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক ন্যায় দিয়াটোৱেই আমাৰ মূল লক্ষ্য থাকিব। সেইকাৰণে কালিৰ দিনটোৰ পাছত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট দ্ৰুতভাৱে সলনি হ'ব আৰু মানুহৰ মাজত আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো গঢ় লৈ উঠিছে আৰু এইটো কাৰ্যত ৰূপায়ণ হ'ব 26ৰ বিধানসভা নিৰ্বাচনত। অসমৰ জনগণে অসমৰ ৰাইজে আশা কৰা ধৰণে এইবাৰ বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হ'ব আৰু অসমৰ জনগণৰ এই গোটেই চিন্তাটো অহা নিৰ্বাচনত প্ৰতিফলিত হ'ব আৰু এবাৰ আমি নেতাসকলে যিমান সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম বা আমি যিমান যুঁজ দিম তাতোকৈ বেছি এবাৰ সাধাৰণ জনগণে তেওঁলোকে কৰি অহা অন্যায় অবিচাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণৰ ৰাজনীতি আৰু দেশৰ সংবিধান আৰু ন্যায়পালিকা সংকটত পেলোৱাৰ বিজেপি চৰকাৰ ৰাজনীতিৰ বিৰুদ্ধে ওলাই আহি বিজেপিৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিব আৰু তেওঁলোকক উৎখাত কৰিব। মই ভাবোঁ যে এসপ্তাহৰ ভিতৰতে গোটেই কথাটোৱে চূড়ান্ত এটা ৰূপ পাব আৰু ইতিমধ্যে কিছু আগবাঢ়িছে। চিট শ্বেয়াৰিঙৰ যিটো বিষয়টো যথেষ্ট আগবাঢ়িছে, কিছু বাকী আছে। আমাৰো মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াও বক্তব্য ৰাজহুৱাকে কৈছে, কিছু বাকী আছে। এই কথা বতৰাবোৰ চূড়ান্ত হোৱাৰ লগে লগে গোটেই বিষয়বোৰ আগবাঢ়িব। আমিও যোগাত্মক আৰু ভাবোঁ যে কংগ্ৰেছ নেতৃত্ব এই ক্ষেত্ৰত যোগাত্মক। গতিকে তেওঁলোকেও হয়তো কিছু নিজৰ পজিশ্যনৰ পৰা অকণমান তললৈ নামিব লগা হ'ব, আমিও কিছু নামিম। সকলোৱে মিলাই আমি আগবাঢ়িব লাগিব, কাৰণ এইটো এটা ত্যাগৰ মানসিকতাৰে আমিও ত্যাগ কৰিম আৰু তেওঁলোকেও ত্যাগৰ মানসিকতাৰে আগবাঢ়িব, কাৰণ ত্যাগৰ মাজত মহানতা আছে। ত্যাগৰ যোগেদি আমি আমাৰ মূল লক্ষ্য যিহেতু বিজেপিক হৰুৱাব লাগে, তাৰ কাৰণে আমি সকলোৱে সেই চিন্তা চেতনাৰে আগবাঢ়িম আৰু সেইকাৰণে মই ভাবোঁ যে আহি থাকিব লগা দিনসমূহত আপোনালোকে খুব ভাল ফলাফল পাব। আপোনালোকে সকলোৱে এই কথাবোৰ আলোচনা কৰিছিলে সংবাদ মাধ্যমত, কিন্তু যোৱাকালিৰ গোটেই পৰিৱেশৰ পাছত, যোৱাকালিৰ কথা বতৰাবোৰৰ পিছত আপোনালোকে সকলোৱে নিজে যোগাত্মক যিটো পৰিৱেশ সেইটো সকলোৱে আপোনালোকে উমান কৰিবলৈ পাৰিছে। বেলেগে কি কৰিছে ডাঙৰ কথা নহয়, অসমৰ জনগণেহে ঠিক কৰিব। অসমৰ জনগণে অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিব আৰু গতিকে অসমৰ জনগণে ইতিমধ্যে এটা সিদ্ধান্ত লৈছে আৰু যোৱাকালিৰ গোটেই কথা বতৰাবোৰৰ পিছত মানুহৰ মাজত ঐক্যবদ্ধ বিৰোধী শক্তিৰ যিটো চেতনা সেইটো মানুহৰ মাজলৈ আহিছে, মানুহৰ মাজত সেই পৰিৱেশটোক গঢ় লৈ উঠিছে। গতিকে কাইলৈৰ পৰা এই গোটেই বিষয়বোৰ এটা অধিক গতিশীল ৰূপত আগবাঢ়িব। গতিকে বেলেগে বহুত কিবা কিবি কৈ থাকিব, কিন্তু অসমৰ ভৱিষ্যত ৰাজনৈতিক ভৱিষ্যত নিৰ্মাণ কৰিব অসমৰ জনগণে, সাধাৰণ জনগণে নিৰ্মাণ কৰিব, আমাৰ ভোটাৰে। গতিকে আমাৰ ৰাইজৰ ওপৰত আস্থা আছে আৰু ৰাইজে
যে এইবাৰ সেই যুঁজখন অতি শক্তিশালীভাৱে দিব বিজেপিক উৎখাত কৰিবৰ কাৰণে সকলোৱে ঐক্যবদ্ধ হ'ব। কিন্তু উৰা বাতৰি ওলাইছে আমাৰ লগত কাম কাজ কৰি আছে কালি পৰহিলে আমি একেলগে কাম কাজ সভা সমিতি কৰি আছোঁ। গতিকে এইটো এটা অপপ্ৰচাৰ চলি আছে আৰু মানুহৰ মাজত। যিহেতু এলায়েন্সৰ ৰাজনীতি কিছু বিষয় কালি আমি আলোচনা কৰিলোঁ যথেষ্ট যোগাত্মকভাৱে আগবাঢ়িছে আৰু আমিও আশাবাদী আৰু কিছু আমাৰ বাকী ৰৈছে সেই বিষয়বোৰো আমি খুব সোনকালে নিষ্পত্তি কৰিম। কিন্তু এটা পৰ্যায়লৈকে গোটেই বিষয়বোৰ আগবাঢ়িছে।